মোৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু-বান্ধৱীয়ে DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবিলাক সুধি আছিলা। গতিকে মই তোমালোকৰ বাবে এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন 2019 চনৰ। লগতে তোমালোকক কোনটো চনৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। মই চেষ্টা কৰিম তোমালোক কুৱেশ্যন পেপাৰসমূহৰ লগতে উত্তৰখিনিও কৰি দিবলৈ। ইয়াতে চোৱা তোমালোকে সময় পাবা 2 ঘণ্টা পৰীক্ষাটোত আৰু টোটেল নম্বৰ থাকিব 100 নম্বৰ। ইয়াতে কিছু ইনষ্ট্ৰাকশ্যনো দিয়া আছে, এইখিনি তোমালোকে জানিবলগীয়া পৰীক্ষা দিয়াৰ আগত যে এই প্ৰশ্ন বহীখনত 3টা অংশ আছে, সেইকেইটা হৈছে A, B আৰু C। অৰ্থাৎ 3টা অংশ তোমালোকে কুৱেশ্যন পেপাৰসমূহত পাবা, এইবাৰো একেধৰণৰে হ'ব। আৰু C যিটো অংশ আছে, সেই C অংশটোত 4টা উপ অংশ আছে, তাৰে যিকোনো এটা উপ অংশৰহে উত্তৰ কৰিব লাগিব। অৰ্থাৎ তোমালোকে এনেকুৱা ধৰণে ছেকশ্যন C বুলি দেখিবলৈ পাবা। তাত অসমীয়াত থাকিব ছেকশ্যন চিৰ পৰা প্ৰশ্নকেইটা 86ৰ পৰা প্ৰশ্নকেইটা তোমালোকে অসমীয়াতো পাবা, তাৰপিছত তোমালোকে বাংলাতো পাবা আৰু তোমালোকে বড়োতো পাবা। এইকেইটা লেংগুৱেজত তোমালোকে কুৱেশ্যনকেইটা পাবা। আজিৰ এই ভিডিঅ'ত মই তোমালোকক কেৱল প্ৰশ্নকেইটাহে কৈ দিম, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে। উত্তৰখিনি যদি হেলাই কমেণ্ট কৰিবা বা তোমালোকে যদি উত্তৰখিনি জানা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা, মই তোমালোকৰ কমেণ্টকেইটা পিন কৰি দিম। ইয়াতে চোৱা ছেকশ্যন 8 দিয়া আছে, ৰিড দ্য ফলোয়িং টেক্সট চেণ্টেন্সেছ এণ্ড আনচাৰ দ্য কুৱেশ্যনছ ডেট ফলো। ইয়াত দিয়া আছে, নিম ইজ এ টল এভাৰগ্ৰীণ ট্ৰী উইথ স্মল ব্ৰাইট গ্ৰীণ লিভছ। ইটছ বাৰ্ক ইজ হাৰ্ড, rough and scaly. Neem oil is effective in treatment of skin disease. Its leaves are used in treatment of chicken pox. Neem tea is usually taken to relieve headache and fever. Its flowers are used to cure intestinal problems. Neem bark and gum also yield valuable medicines. এতিয়া ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে। দ্য বাৰ্ক অফ নিম ট্ৰী ইজ, অপশ্যন দিছিলে এ স্মুথ এণ্ড গ্ৰীণ, অপশ্যন বি দিছিলে ৰাফ এণ্ড স্কেলি, অপশ্যন চি দিছিলে ছফ্ট এণ্ড স্কেলি, অপশ্যন ডি দিছিলে হাৰ্ড এণ্ড গ্ৰীণ। আমি যিহেতু ছেকেণ্ড বাক্যটোতে পালোঁ যে ৰাফ এণ্ড স্কেলি, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 1ৰ বি নম্বৰটো হ'ব শুদ্ধ। 2 নম্বৰ কুৱেশ্যন আছিল, নিম লিভছ আৰ বেনিফিচিয়েল ইন ট্ৰিটিং। নিম লিভছ অৰ্থাৎ নিম গছৰ যিবিলাক পাত থাকে সেইটো কিহৰ কাৰণে, কোনটো বেমাৰৰ ট্ৰিটমেণ্টৰ কাৰণে ব্যৱহাৰ কৰা হয়, এইটো হ'ব চিকেন পক্স। ঠিক আছে। কুৱেশ্যন নম্বৰ 3 আছিল, দ্য গভৰ্ণৰ গেভ হিম এ ৰিৱাৰ্ড। দিছ চেণ্টেন্স ইন দ্য পেচিভ এন অৰ্ডাৰ ফ্ৰম উইল বি। ইয়াতে অপশ্যনবিলাক চোৱা আৰু যিটো শুদ্ধ হয় তোমালোক কমেণ্ট ছেকশ্যনত জনাবা, নোৱাৰিলেও জনাবা, কমেণ্ট ছেকশ্যনত মই উত্তৰটো দি দিম বা অন্য এটা ভিডিঅ'ৰ জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 4ত আছিল, হি ছেইড আই হেভ পাছড দ্য এক্সামিনেশ্যন। দ্য চেণ্টেন্স ইন ইনডাইৰেক্ট স্পীচ উইল বি। কুৱেশ্যন নম্বৰ 5, ইট নিডছ টু বি ডান উইথ কেয়াৰ। হিয়াৰ দ্য ৱাৰ্ড নিড ইজ ইউজড এজ। ইয়াত থকা যিটো নিড ৱাৰ্ড আছে, নিড শব্দটো আছে, নিড শব্দটো কি হিচাপত ব্যৱহাৰ কৰা হৈছে ইয়াত সুধিছে, নাউন হিচাপত, এডভাৰ্ব হিচাপত, ভাৰ্ব হিচাপত নে প্ৰনাউন হিচাপত সুধিছে। কুৱেশ্যন নম্বৰ 6, দ্য চাইনোনিয়াম অফ ডিছকাছ ইজ। চাইনোনিয়াম কি সুধিছে। কুৱেশ্যন নম্বৰ 7, হি ৰিডছ ক্লিয়াৰলি। হিয়াৰ দ্য ৱাৰ্ড ক্লিয়াৰলি ইজ এন। ইয়াত এটা বাক্য দিছে, হি ৰিডছ ক্লিয়াৰলি। ইয়াত থকা এই ক্লিয়াৰলি ৱাৰ্ডটো কি ইজ এন কি হয় সুধিছে। ইয়াত দিছিলে এ এডভাৰ্ব অফ টাইম, অপশ্যন বিত দিছিলে এডভাৰ্ব অফ ৰিজন, অপশ্যন চিত দিছিলে এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি, অপশ্যন ডিত দিছিলে এডভাৰ্ব অফ মেনাৰ। কুৱেশ্যন নম্বৰ 8, দ্য এপ্ৰপ্ৰিয়েট ৱাৰ্ড ইন দ্য ব্লেংক স্পেচ ইন দ্য চেণ্টেন্স বিল' উইল বি। হি হেজ বিন ইল ডেছ মানডে লাষ্ট। ইয়াত অপশ্যন আছিলে ফৰ, ফ্ৰম, ফৰ, চিন্স এণ্ড অন। Question number 9, the correct form of the verb start in the sentence will be. When he reached the station, the train yet start disil. Yet option bilak disile A number started, B number option disil had been started, option C had started, option D starts. Question number 10, the antonym of luminous is. Antonym khudise luminous word tour. Question number 11, UNICEF or মুখ্য কাৰ্যালয় ক'ত আছে? Where is the head office of UNICEF? অপশ্যন আছিলে পেৰিছ, জেনেভা, ৱাশ্বিংটন এণ্ড নিউয়ৰ্ক। যদি উত্তৰটো জানা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট কুৱেশ্যনটো চোৱা, 12 নম্বৰ, এ পেছেজ টু ইণ্ডিয়া উপন্যাসখন কোনে লিখিছিল? দ্য নভেল এ পেছেজ টু ইণ্ডিয়া ৱাজ ৰিটন বাই।
অপশ্যন দিছিল এ অনিতা দেশাই, অপশ্যন বি এম ফৰেষ্টাৰ, অপশ্যন চি মহাত্মা গান্ধী আৰু অপশ্যন ডি দিছিলে ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন 13 নম্বৰ 2019 চনৰ ভাৰতৰত্ন লাভ কৰিছিল। ৰিচিপেণ্ট অফ ভাৰতৰত্ন এৱাৰ্ড ফৰ 2019 আৰ। 2019 চনত ভাৰতৰত্ন কোনে কোনে লাভ কৰিছিল সুধিছে, উত্তৰটো কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। কুৱেশ্যন নম্বৰ 14 টেলিফোনৰ আৱিষ্কাৰক আছিল। দ্য ইনভেণ্টৰ অফ দ্য টেলিফোন ৱাজ, অপশ্যন আছিলে মেক্স প্লাংক, অপশ্যন বি টমাছ আলভা এডিছন, অপশ্যন চি লুই এডছন ৱাটাৰমেন, অপশ্যন ডি আলেকজেণ্ডাৰ গ্ৰাহাম বেল। কুৱেশ্যন নম্বৰ 15 ৰাষ্ট্ৰীয় শিক্ষা আয়োগৰ 1964 পৰা 66 অধ্যক্ষ কোন আছিল? হু ৱাজ দ্য চেয়াৰমেন অফ দ্য নেশ্যনেল এডুকেশ্যন কমিশ্যন 1964 to 66। তোমালোকক যদিহে DLEDৰ নোটছসমূহ লাগে তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰিব পাৰিবা। তাত তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ লগতে DLEDৰ বাবে প্ৰয়োজনীয় গোটেইখিনি নোটছ তাত তোমালোকে পাবা। জইন কৰিবলৈ তোমালোকে ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নম্বৰত মেছেজ কৰিবা। কুৱেশ্যন নম্বৰ 16 ভাৰতৰ প্ৰথম লোকপাল, দ্য ফাৰ্ষ্ট লোকপাল অফ ইণ্ডিয়া ইজ। অপশ্যন আছিলে ন্যায়াধীশ ৰঞ্জন গগৈ, জাষ্টিছ ৰঞ্জন গগৈ, জাষ্টিছ পিনাকী চন্দ্ৰ ঘোষ, জাষ্টিছ অৰুণ মিশ্ৰ, জাষ্টিন অশোক ভূষণ। কুৱেশ্যন নম্বৰ 17 তলত উল্লেখ কৰাবোৰৰ কোনটো অজন হলৰ বাবে দায়ী? হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপনচিবল ফৰ অজন হল? অপশ্যন এ কাৰ্বন ডাই অক্সাইড, অপশ্যন বি ধাৰাসাৰ বৰষুণ, অপশ্যন চি তীব্ৰ বেগীবতা, অপশ্যন ডি ক্লৰ'ফ্ল'ৰ'কাৰ্বন। কুৱেশ্যন নম্বৰ 18 প্ৰাচীন কামৰূপৰ 4টা ভাগ হৈছে। 4 ডিভিজনছ অফ এনচিয়েণ্ট কামৰূপ আৰ। অপশ্যন আছিলে এ কামপীঠ, স্বৰ্ণপীঠ, ভূপীঠ আৰু ৰত্নপীঠ, অপশ্যন বি ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু ৰুদ্ৰপীঠ। এতিয়া কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব। ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ আছিলে প্ৰাচীন কামৰূপৰ 4টা ভাগ। নেক্সট কুৱেশ্যন 19 নম্বৰ অসমৰ জিলাৰ সংখ্যা, নাম্বাৰ অফ ডিষ্ট্ৰিক্টছ ইন আছাম ইজ। গতিকে অসমত বৰ্তমান কিমানখন জিলা আছে সুধিছে। কুৱেশ্যন নম্বৰ 20 DIETৰ সম্পূৰ্ণ নাম কি? ডায়েট ষ্টেণ্ডছ ফৰ। অপশ্যনসমূহ তোমালোকে চাই ল'বা আৰু শুদ্ধ উত্তৰকেইটা কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট 21 নম্বৰৰ পৰা এইকেইটা ৰিজনিঙৰ কুৱেশ্যন আহিছিলে। ইয়াত আছিলে 5, 10, 17, 26, 37 আৰু 50। নেক্সটটো কি হ'ব সুধিছে। ইয়াত চোৱা 5 আৰু 10ৰ মাজত যদি আমি ডিফাৰেঞ্চ চাওঁ, ইয়াত 5ৰ ডিফাৰেঞ্চ আছে, অৰ্থাৎ পাছে পাছে কিমান হয় 10। 10ৰ লগত কি কৰিছে 7 যোগ কৰিছে, 10 7 হ'ল 17। 17ৰ লগত আকৌ 9 যোগ কৰিছে, 17ৰ 9 হৈ গ'ল 26। 26ৰ লগত 11 যোগ কৰোঁতে হ'ল 37। 11ৰ লগত 37ৰ লগত 13 যোগ কৰোঁতে হৈ গ'ল 50। 50ৰ লগত যেতিয়া 15 যোগ কৰিব 65 হ'ব। গতিকে অপশ্যন ডি দিয়া আছে 65, এইটোৱে হ'ব কাৰেক্ট এনচাৰ। এনেকুৱা ধৰণে বাকীকেইটাও তোমালোকে কৰিব লাগিব। কুৱেশ্যন নম্বৰ 22ত আছিলে দ্বিতীয় ত্ৰিভুজটোৰ খালী ঠাইত কোনটো সংখ্যা বহিব? হুইচ নাম্বাৰ উইল বি ইন দ্য স্পেচ গিভন ইন দ্য ছেকেণ্ড ট্ৰায়েংগল। কুৱেশ্যন নম্বৰ 23 এখন ফটোগ্ৰাফলৈ চাই মানুহ এজনে ক'লে মোৰ কোনো ভাই ককাই নাই আৰু সেই মানুহজনৰ দেউতাক মোৰ দেউতাৰ পুত্ৰ। এতিয়া ফটোখন কাৰ আছিল সুধিছে। পইণ্টিং টু এ ফটোগ্ৰাফ এ মেন ছেইড আই হেভ ন' ব্ৰাদাৰ এণ্ড ডেট মেনছ ফাদাৰ ইজ মাই ফাদাৰ চন। হুজ পেৰেগ্ৰাফ ৱাজ ইট। অপশ্যন আছিলে তেওঁৰ পুতেকৰ, অপশ্যন বিত দিছিলে তেওঁৰ নিজৰ, অপশ্যন চি তেওঁৰ দেউতাকৰ, অপশ্যন ডিত দিছিলে ওপৰৰ কোনোটোৱে নহয়, নান অফ দ্য এবভ। কুৱেশ্যন নম্বৰ 24 তলত দিয়া ক্ৰমটোত ও বৰ্ণৰ পিছত কোনটো বৰ্ণ বহিব? হুইচ লেটাৰ উইল কাম আফটাৰ ও ইন দ্য চিৰিজ গিভন বিল'। এটা চিৰিজ দিছে, ইয়াতে ওৰ পিছত কি হ'ব সুধিছে। ইয়াত এ আৰু চিৰ মাজত ডিফাৰেঞ্চ কি আছে, চি আৰু এফৰ মাজত ডিফাৰেঞ্চ কেইটা এটাৰ ডিফাৰেঞ্চ আছে তোমালোকে চাব লাগিব। কুৱেশ্যন নম্বৰ 25 যদি 32 × 24 = 74 হয় তেন্তে 42 × 35 কিমান হ'ব? নেক্সট এইকেইটা দিছিলে, এইকেইটা ৰিজনিঙৰ হয়। এইকেইটা মই তোমালোকক কৰি দিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। অহাকালি মই এইকেইটাৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰকেইটা কৰি দিম। কুৱেশ্যন নম্বৰ 31 তলৰ কোনটো শিশুকেন্দ্ৰিক শিক্ষণৰ বৈশিষ্ট্য নহয়? হুইচ ওৱান ইজ নট এ কেৰেক্টাৰিষ্টিক অফ চাইল্ড চেণ্ট্ৰিক লাৰ্ণিং। অপশ্যন দিছিলে এ ক্ৰিয়াকলাপ ভিত্তিক শিক্ষণ, অপশ্যন বি শিশুৰ স্বাধীনতা, অপশ্যন চি পথ প্ৰদৰ্শক হিচাপে শিক্ষকৰ ভূমিকা, অপশ্যন ডি কঠোৰ নীতি নিয়মৰ মাজেৰে শিক্ষণ। কুৱেশ্যন নম্বৰ 32 তলৰ কোনটো শিক্ষণ অভিজ্ঞতাৰ ক্ৰম 5ES? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ ছিকুৱেঞ্চ অফ লাৰ্ণিং এক্সপিৰিয়েঞ্চ? কুৱেশ্যন নম্বৰ 33 তলৰ কোনটো শিক্ষণ মেক্সিম নহয়? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ টিচিং মেক্সিম?
অপশ্যনবিলাক তোমালোকে চাই ল'বা নেক্সট কুৱেশ্যন 34 দীক্ষা হৈছে DIKSHA ইজ এ এইটো কি হয় সুধিছে ৰাজনৈতিক সংস্থা নে অসম চৰকাৰৰ বৃত্তি নে ডিজিটেল আন্তঃগাঁথনি নে অনুশীলন কৌশল কুৱেশ্যন নম্বৰ 35 তলৰ বাক্যশাৰীৰে কোনখন শিক্ষা বিষয়ক ৰিপৰ্ট আৰম্ভ কৰা হৈছে which educational report was started with the following sentence destiny of India is being shaped in her classroom এটা অপশ্যনবিলাকো দি থোৱা আছে কুৱেশ্যন নম্বৰ 36 হাৱাৰ্ড গাৰ্ডেনাৰে লিপিবদ্ধ কৰা কোনটো বহুমুখী বৃত্তিমত্তাৰ অন্তৰ্ভুক্ত নহয় which one is not included in multiple intelligence listed by Howard Gardner অপশ্যন 8 দিছিলে লিংগুইষ্টিক ইণ্টেলিজেন্স অপশ্যন বি ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেন্স অপশ্যন চি ইমোশ্যনেল ইণ্টেলিজেন্স অপশ্যন ডি মিউজিকেল ইণ্টেলিজেন্স কুৱেশ্যন নম্বৰ 35 পেডাগজি হৈছে দ্য পেডাগজি ইজ অপশ্যন দিছিল এ জীৱ জন্তুৰ পৰীক্ষণ পদ্ধতি অপশ্যন বি প্ৰাপ্তবয়স্কসকলক গোটেই জীৱন প্ৰদান কৰা শিক্ষণ পদ্ধতি অপশ্যন চি শিশুৰ শিক্ষণ পদ্ধতি অপশ্যন ডি বিশেষভাৱে সক্ষম শিশুৰ শিক্ষণ পদ্ধতি কুৱেশ্যন নম্বৰ 38 IQৰ ফৰ্মুলা কি হয় সুধিছে কুৱেশ্যন নম্বৰ 39 তলৰ কোনটো কাৰক ব্যক্তিগত পাৰ্থক্যৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিৱেশ সম্পৰ্কীয় কাৰক নহয় which one of the following is not an environmental factor influencing individual difference অপশ্যন 8 দিছিলে ফিজিকেল ছ'চিয়েল হেৰিডিটি আৰু কালচাৰেল এইকেইটা অপশ্যন দিছিলে কুৱেশ্যন নম্বৰ 40 কোনটো সংজ্ঞাত্মক অভিজ্ঞতাৰ অন্তৰ্ভুক্ত নহয় অপশ্যন দিছিলে জ্ঞানসূচক অভিজ্ঞতা অপশ্যন বি বোধসূচক অভিজ্ঞতা অপশ্যন চি প্ৰায়োগিক অভিজ্ঞতা অপশ্যন ডি চাৰিত্ৰিক অভিজ্ঞতা নেক্সট ছেকশ্যন বিৰ এইকেইটা মেথমেটিক্সৰ কুৱেশ্যন দিছিল ইয়াত এটা বৃত্ত দিছে ইয়াতে ক'লা কৰি দিয়া অংশটোৱে কিমান কালি আগুৰি আছে সুধিছে 42 নম্বৰত চিম্প্লিফাই কৰিব দিছিল সৰল কৰিব দিছিলে এইটো 43 নম্বৰ কুৱেশ্যনটো আছিল এটা পুতলা 540 টকাত বিক্ৰী কৰিলে দোকানীৰ যদি 20% লাভ হয় তেন্তে পুতলাটোৰ কিনা দাম কিমান কুৱেশ্যন নম্বৰ 44 এখন চহৰৰ 10 দিনৰ উষ্ণতা তলত দিয়া হৈছে এতিয়া এই তথ্যটোৰ পৰিসৰ হ'ব পৰিসৰ উলিয়াবলৈ দিছিলে কুৱেশ্যন নম্বৰ 45ত দিছিল 8 আৰু 15ৰ গৰিষ্ঠ সাধাৰণ গুণিতক কোনটো হ'ব সুধিছে হাইয়েষ্ট কমন ফেক্টৰ উলিয়াবলৈ দিছিল কুৱেশ্যন নম্বৰ 46 তলৰ পূৰণফলটোৰ মান কি হ'ব সুধিছে কুৱেশ্যন নম্বৰ 47 আৰ ব্যাসাৰ্ধৰ এটা গোলকৰ পৃষ্ঠকালীৰ সূত্ৰ কি সুধিছে কুৱেশ্যন নম্বৰ 48ত আহিছিল বছৰি সুতৰ হাৰ 5% হ'লে 5000 টকাৰ 2 বছৰৰ সৰল সুত কিমান হ'ব কুৱেশ্যন নম্বৰ 49 যদি ৰিটা ৰেণু আৰু ৰিকিৰ মাজত 90 টকা ক্ৰমান্বয়ে 1:2:3 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমান টকাকৈ পাব 1:2:3 যিহেতু দিছে ইয়াতে যদিহে এটাৰ যদিহে 15 টকা হয় ছেকেণ্ডটোৰ কিমান হ'ব তাতকৈ দুগুণ হ'ব লাগিব 30 টকা হ'ব আৰু তৃতীয়টোৰ কিমান হ'ব 15ৰ লগত 3 পূৰণ কৰিব সেই সংখ্যাটোৰ লগত 3 পূৰণ কৰিব লাগিব গতিকে চোৱা ইয়াত আছে ইয়াতে 15 30 আৰু 45 অৰ্থাৎ 15 30 আৰু 45 অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ এইটো মুখে মুখে কৰিব পাৰি একেবাৰে ইজি হয় কুৱেশ্যন নম্বৰ 50 তলত উল্লেখ কৰাবোৰৰ কোনটো অখণ্ড সংখ্যাৰ সংহতি which of the following is set of integers কুৱেশ্যন নম্বৰ 51 0.01 বৰ্গমূল কিমান সুধিছিলে কুৱেশ্যন নম্বৰ 52 কাষত দিয়া চিত্ৰটোত দুটা কোণৰ যোগ দিয়া আছে এতিয়া ত্ৰিভুজ ABCৰ অন্য দুটা কোণৰ যোগ হ'ব কুৱেশ্যন নম্বৰ 50 ইয়াৰে মানটো উলিয়াবলৈ দিছিল নেক্সট কুৱেশ্যন নম্বৰ 54 13/100ক শতাংশত প্ৰকাশ কৰিবলৈ দিছিল নেক্সট কুৱেশ্যন আছিল যদি x সংখ্যাটোৰ 5 গুণৰ পৰা 7 বিয়োগ কৰা হয় তেতিয়া x সংখ্যাটো 63 হয় গতিকে এই তলত দিয়া কোনটো সমীকৰণ প্ৰয়োগ কৰি xৰ মান আমি নিৰ্ণয় কৰিব পাৰিম যিহেতু আমাক কৈছে যে x সংখ্যাটোৰ 5 গুণ গতিকে কি হ'ব 5x হ'ব 5xৰ পৰা আমি কিমান বিয়োগ কৰিব লাগিব 7 বিয়োগ কৰিব লাগিব গতিকে 5x - 7 হ'ল তেতিয়া সংখ্যাটো আমি কিমান পাম 63 গতিকে অপশ্যন বিত দিয়া আছিলে 5x - 7 = 63 অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন 56 নম্বৰ তলৰ কোনটোত এচিটিক এচিড পোৱা যায় অপশ্যন দিছিলে নেমু ভিনেগাৰ দৈ আৰু আমলখি কুৱেশ্যন নম্বৰ 57 উদ্ভিদৰ প্ৰজনন অংগ হৈছে অপশ্যন দিছিলে পাত কাণ্ড মূল আৰু ফুল কুৱেশ্যন নম্বৰ 58 পলিঅ' ৰোগত আক্ৰান্ত হয় পলিঅ' ৰোগত কিহৰ দ্বাৰা আক্ৰান্ত হয় সুধিছে ভাইৰাছৰ দ্বাৰা নে প্ৰটোজোৱাৰ দ্বাৰা নে ভেঁকুৰৰ দ্বাৰা নে বেক্টেৰিয়াৰ দ্বাৰা কুৱেশ্যন নম্বৰ 59ত আছিল তলত উল্লেখ কৰা কোনটো সূত্ৰ শুদ্ধ
কুৱেশ্যন নম্বৰ 60 এডাল লৌহদণ্ডত তাপ কি প্ৰক্ৰিয়াৰে পৰিবাহিত হয় সুধিছে অপশ্যন দিছিলে পৰিবহণ পৰিচলন বিকিৰণ আৰু ওপৰৰ আটাইকেইটা কুৱেশ্যন নম্বৰ 61 তলৰ কোনবিধ জীৱ এবিধ উৎপাদক অপশ্যন দিছিলে শামুক মাছ ভেকুলী আৰু মেটেকা নেক্সট কুৱেশ্যন বিলুপ্ত প্ৰাণীৰ এটা উদাহৰণ সুধিছে অপশ্যন দিছিলে গড় দদ হাঁহ আৰু দেওহাঁহ কুৱেশ্যন নম্বৰ 63 তলৰ কোনটো অনবীকৰণক্ষম শক্তিৰ উৎস ইয়াত অপশ্যন দিছিলে বায়ু কয়লা উদ্ভিদ আৰু সৌৰশক্তি কুৱেশ্যন নম্বৰ 64 বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলিবিধৰ নাম সুধিছে অপশ্যন দিছিলে থাৰ্মোমিটাৰ ৰেইন গজ হাইগ্ৰমিটাৰ আৰু এনিমমিটাৰ কুৱেশ্যন নম্বৰ 65 চলি থকা বিজুলী পংখা এখনৰ গতিটো হ'ল অপশ্যন দিছিলে এ সৰলৰৈখিক গতি অপশ্যন বি বৃত্তীয় গতি অপশ্যন চি পৰ্যাবৃত্ত গতি অপশ্যন ডি ওপৰৰ এটাও নহয় কুৱেশ্যন নম্বৰ 66 সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ৰাজ্যই পৰিৱেশৰ সুৰক্ষা আৰু উন্নীতকৰণ আৰু দেশৰ বন আৰু বন্যপ্ৰাণীৰ ৰক্ষণাবেক্ষণৰ বাবে চেষ্টা কৰিব কুৱেশ্যন নম্বৰ 67 কোষকেন্দ্ৰ আৰু কোষবেৰৰ মাজৰ জেলি সদৃশ পদাৰ্থবিধৰ নাম সুধিছিল অপশ্যনবিলাক দিছিলে ৰসধানী অতিকেন্দ্ৰ কোষপৰশ আৰু গলজি বডি কুৱেশ্যন নম্বৰ 68 সাধাৰণ অৱস্থাত এজন সুস্থ প্ৰাপ্তবয়স্ক লোকৰ প্ৰতি মিনিটত উশাহ নিশাহ লোৱাৰ হাৰ কিমান সুধিছে কুৱেশ্যন নম্বৰ 69 নাইট্ৰজেনৰ স্থিতিকৰণৰ দ্বাৰা মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ তলৰ কোনটোৱে সহায় কৰে অপশ্যন আছিলে ভাইৰাছ খেলাই ভেঁকুৰ আৰু বেক্টেৰিয়া কুৱেশ্যন নম্বৰ 70 সংক্ৰামক ৰোগৰ বাহক হৈছে অপশ্যন দিছিলে মাখি পৰুৱা ফৰিং আৰু মকৰা এটা হৈছে সংক্ৰামক ৰোগৰ বাহক কুৱেশ্যন নম্বৰ 71 বংগৰ নবাব মিৰ্জুমলাই অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল বংগৰ নবাব মিৰ্জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল তেতিয়া আহোম স্বৰ্গদেউ কোন আছিল সুধিছে অপশ্যনবিলাক দিছিলে চুডাংফা বামুণী কোঁৱৰ চুহুংমুং দিহিঙীয়া ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহ আৰু স্বৰ্গদেউ জয়ধ্বজ সিংহ কুৱেশ্যন নম্বৰ 72 আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন ক'ত আৰু কেতিয়া হৈছিল অপশ্যনবিলাক দিছিলে শৰাইঘাটত 1671 খ্ৰীষ্টাব্দত ইটাখুলিত 1682 খ্ৰীষ্টাব্দত গড়গাঁৱত 1662 খ্ৰীষ্টাব্দত মহগুলিত 1653 খ্ৰীষ্টাব্দত কুৱেশ্যন নম্বৰ 73 1919 চনৰ 13 এপ্ৰিল তাৰিখটো ভাৰতৰ ইতিহাসত কি কাৰণে স্মৰণীয় অপশ্যন দিছিলে এ অসহযোগ আন্দোলন আৰম্ভ হৈছিল অপশ্যন বি আইন অমান্য আন্দোলন সংঘটিত হৈছিল অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল পুৰস্কাৰ পাইছিল অপশ্যন ডি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিলে নেক্সট কুৱেশ্যন 74 নম্বৰ কাৰ সভাপতিত্বত 1942 চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে দেশব্যাপী ভাৰতেক আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল অপশ্যন দিছিলে নেতাজী সুভাষ চন্দ্ৰ বসু সৰোজিনী নাইডু মৌলানা আবুল কালাম আজাদ আৰু জৱাহৰলাল নেহৰু কুৱেশ্যন নম্বৰ 75 ভাৰতীয় সংবিধানৰ মতে তলৰ কোনটো মৌলিক অধিকাৰ নহয় অপশ্যন দিছিলে ধৰ্মীয় অধিকাৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সম্পত্তিৰ অধিকাৰ আৰু শোষণৰ বিৰুদ্ধে অধিকাৰ কুৱেশ্যন নম্বৰ 76 তলৰ কোনবিধ মানৱ সৃষ্ট উপাদান অপশ্যন দিছিলে ব্ৰহ্মপুত্ৰ নদী মাজুলী নদী চিৰিয়াখানা আৰু চিল্কা হ্ৰদ নেক্সট কুৱেশ্যন 7 নম্বৰ বায়ুমণ্ডলত বৰ্তমান কোনবিধ গেছ বৃদ্ধি হোৱাৰ বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে অপশ্যন দিছিলে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আৰু আৰ্গন কুৱেশ্যন নম্বৰ 78 বৰাইল পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যনবিলাক দিছিল শোণিতপুৰ বৰপেটা গোলাঘাট আৰু ডিমা হাছাও কুৱেশ্যন নম্বৰ 79 বায়ুমণ্ডলৰ কোনটো স্তৰত বৰষুণ ধুমুহা শিলাবৃষ্টি ইত্যাদি হয় অপশ্যন আছিলে ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটস্ফিয়াৰ মেছস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ কুৱেশ্যন নম্বৰ 80 তলৰ কোনবিধ ৰূপান্তৰিত শিল নহয় অপশ্যন দিছিল মাৰ্বল স্লেট চিষ্ট আৰু গ্ৰেনাইট এইকেইটা ৰূপান্তৰিত শিল নহয় কুৱেশ্যন নম্বৰ 81 তলত উল্লেখ কৰা কোনটো অৰ্থনৈতিক কাৰ্য সেৱা খণ্ডৰ লগত জড়িত অপশ্যনবিলাক দিছিলে পশুপালন কুটিৰ শিল্প মৎস্য পালন আৰু যোগাযোগ ব্যৱস্থা কুৱেশ্যন নম্বৰ 82 চৰকাৰৰ উপাৰ্জনৰ ৰাহি অংশ ক'ত জমা হয় অপশ্যন দিছিল এ বেংকত অপশ্যন বি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অপশ্যন চি ৰাজকোষত অপশ্যন ডি বিত্তমন্ত্ৰীৰ হাতত কাৰেক্ট এনচাৰ অপশ্যন চি ৰাজকোষত কুৱেশ্যন নম্বৰ 83 ISI চিহ্ন কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় অপশ্যন দিছিলে এ কৃষি ক্ষেত্ৰৰ পৰা উৎপাদিত সামগ্ৰী অপশ্যন বি শিল্পজাত সামগ্ৰী অপশ্যন চি মূল্যৱান ধাতু অপশ্যন ডি ফল মূলৰ পৰা বিশেষ পদ্ধতিৰে পৰিৱৰ্তন সাধিত খাদ্য কুৱেশ্যন নম্বৰ 84 লোকসভাৰ মুঠ 545 গৰাকী সদস্যৰ ভিতৰত কিমানগৰাকীক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে কুৱেশ্যন নম্বৰ 85 আহিছিল তলত উল্লেখ কৰা কোনটো এটা আঞ্চলিক ৰাজনৈতিক দল ইয়াত অপশ্যনবিলাক দিছিল বহুজন সমাজ পাৰ্টি তৃণমূল কংগ্ৰেছ আম আদমি পাৰ্টি আৰু শিৱসেনা নেক্সট ছেকশ্যন চিট দিছিল আনচাৰ এনি ওৱান ছাব ছেকশ্যন অৰ্থাৎ ইয়াতে 4টামান ছেকশ্যন দিছে যিকোনো এটা ছেকশ্যনৰ উত্তৰ কৰি দিব দিছে
অৰ্থাৎ ছেকশ্যন চি আছিলে প্ৰথমতে ছাবছেকশ্যনৰ অসমীয়া আছিল ইয়াত আতন্তীয়াৰ অশব্দৰ অৰ্থ সুধিছে অপশ্যন দিছিল অনিচাকি চহকী আচহুৱা আৰু আদিৰ পৰা অন্তলৈ কুৱেশ্যন নম্বৰ 87 নায়ক শব্দটোৰ সন্ধি ভাঙিলে পোৱা যায় কুৱেশ্যন নম্বৰ 88 নি উপসৰ্গৰ যুগত হোৱা শব্দটো হৈছে কুৱেশ্যন নম্বৰ 89 তেওঁ ভাত খাই অফিচলৈ গ'ল তলত আস্তনা শব্দটো কি সুধিছে কুৱেশ্যন নম্বৰ 90 নিৰোগ শব্দটোৰ সন্ধি ভাঙিলে কি হ'ব সুধিছে নেক্সট কুৱেশ্যন 91 নম্বৰ পুৰুষ বা পুংলিংগ বুজোৱা শব্দটো হৈছে পুৰুষ বা পুংলিংগ বুজোৱা শব্দ সুধিছে নেক্সট কুৱেশ্যন 92 নম্বৰ বহু বচন বুজোৱা শব্দটো হৈছে কুৱেশ্যন নম্বৰ 93 পাৰিলে এবাৰ আহিবাচোন এই বাক্যটোত ব্যৱহৃত চোন বৰ্ণ সমষ্টিটো কি সুধিছে ইয়াত অপশ্যন দিছিলে ক্ৰিয়াপদ উপসৰ্গ অনুসৰ্গ আৰু বিশেষ্য পদ কুৱেশ্যন নম্বৰ 94 উচ্চ মাধ্যমিক স্তৰৰ পঠনৰ ক্ষেত্ৰত সৰব পঠনতকৈ নীৰৱ পঠনৰহে প্ৰয়োজন বেছি কাৰণ কি সুধিছে অপশ্যনবিলাক দিছিলে এ নম্বৰ নীৰৱ পঠনৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ উচ্চাৰণৰ অভ্যাসন কৰে অপশ্যন বি নীৰৱ পঠনৰ বাবে সৰহ সময় পোৱা যায় অপশ্যন চি নীৰৱ পঠনৰ ফলত পঢ়া কথাবোৰ সহজতে মনত থাকে অপশ্যন ডি নীৰৱ পঠনত কম সময়তে সৰহ কথা পঢ়িব পাৰি কুৱেশ্যন নম্বৰ 95 প্ৰাথমিক শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যভিত্তিকভাৱে বিভিন্ন বিষয়ৰ কথা পাতিবলৈ দিব লাগে তেতিয়া সিহঁতৰ ঘাইকৈ কি বিকাশ হয় সুধিছে ইয়াত অপশ্যন দিছিল এ পঠন আৰু কথন কৌশল অপশ্যন বি পঠন আৰু লিখন কৌশল অপশ্যন চি কথন আৰু লিখন কৌশল অপশ্যন ডিত দিছিলে কথন আৰু শ্ৰৱণ কৌশল কুৱেশ্যন নম্বৰ 96 ব্যাকৰণ শিক্ষণৰ যি পদ্ধতিত সংজ্ঞা বা সূত্ৰ উপস্থাপন কৰি পিছত উদাহৰণ দিয়া হয় সেই পদ্ধতিটো কি সুধিছে ইয়াত অপশ্যন দিছিলে আৰোহী পদ্ধতি বিশ্লেষণ পদ্ধতি অৱৰোহী পদ্ধতি আৰু প্ৰত্যক্ষ পদ্ধতি কুৱেশ্যন নম্বৰ 97 মাধ্যমিক স্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তৰ্ক আকস্মিক বক্তৃতা আদিৰ আয়োজন কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ ঘাইকৈ কি বিকাশ হয় ইয়াত অপশ্যন দিছিল পঠন কৌশল কথন কৌশল শ্ৰৱণ কৌশল আৰু লিখন কৌশল কুৱেশ্যন নম্বৰ 98 কোনটো শব্দৰ পিছত আছে অৰ্থত ইয়াল প্ৰত্যয় ব্যৱহাৰ কৰা হয় ইয়াত আছিলে অপশ্যনবিলাক ৰং ফুল জোন আৰু ঠগ কুৱেশ্যন নম্বৰ 99 কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ ডেছ খালী ঠাইত কি হ'ব সুধিছে ইয়াত আহিছিল হ'ব আহিছে হ'ব আহিব হ'ব নে আহি আছে হ'ব সুধিছে কুৱেশ্যন নম্বৰ 100 হাই পাতফলা খণ্ডবাক্যটোৰ অৰ্থ কি সুধিছে অপশ্যন দিছিল এ উপকাৰ পাই শলাগ লোৱা অপশ্যন বিত দিছিলে অকৃতজ্ঞ হোৱা অপশ্যন চিত দিছিল অহংকাৰী আৰু অপশ্যন নম্বৰ ডিত দিছিলে অচিনাকি গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টি চাই ভাল পাইছে বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰি